Hello everyone, this is Thonjit Teka and you are watching me on my YouTube channel Reaction Concept. So student, আমি already last class কিছুমান physical quantity কথা আলোচনা কৰিছিলো আৰু এই physical quantity আমি কি কৰিছিলো ইউনিট সমূহ কি কৰিছিলো ডেৰাইভ কৰি চাইছিলো হয় এতিয়া আমি এই ক্লাছত কি কৰিছাম এই ক্লাছত আমি কি কৰিম uncertainty in measurement টপিকটো লিখি লিছো uncertainty in measurement মানে কিছুমান সাইন্টিফিক যেতিয়া আমি মেজারমেন্ট কৰো হে সাইন্টিফিক মেজারমেন্ট কৰিলে হে মেজারমেন্টবোৰ কি নহয় 100% একুৰেট নহয় মানে কি কাৰেক্ট নহয় তাত কিছুমান কি থাকে আনসাৰ্টেনিটি অনিশ্চয়তা থাকে হে অনিশ্চয়তাৰ কথা আমি আগতে ইয়াতে পঢ়িম গতিকে এই আনসাৰ্টেনিটি পঢ়াৰ আগতে আমি বেলেগ এটা বস্তু পঢ়ি চাব লাগিব হেতু হৈছে কি বেলেগ টপিক এটা সাইন্টিফিক নোটেশন মই তোমালোকক অ্যাসাইনমেন্টও দিছিলো সাগে সাইন্টিফিক নোটেশন the scientific notation মানে কি so scientific notation মানে বিশেষ একো নহয় এটা রুল কি রুল যিকোনো ধৰণৰ মেজারমেন্ট ডেটা এক্সপ্ৰেস কৰাৰ এটা সাইন্টিফিক রুল মানে কি তোমাৰ যিকোনো ধৰণৰ ফিগাৰে পোৱা সায়েন্সৰ ক্ষেত্ৰত কি হয় তুমি কেতিয়াবা কেমিক্যাল মেজারমেন্টৰ ক্ষেত্ৰত কেতিয়াবা তুমি একেবাৰে এক্সট্ৰিমলি স্মল মেজারমেন্ট কৰিব লগা হয় আনহাতে কিছুমান এক্সট্ৰিমলি লাৰ্জ মেজারমেন্ট কৰিব লগা হয় হেইবোৰ ক্ষেত্ৰত আমাৰ যেতিয়া ফিগাৰবোৰ আমি লিখিব লগা হয় তেতিয়া ফিগাৰবোৰ লিখিলে কিছুমান অসুবিধাৰ সন্মুখীন হয় সাপোজ ফৰ এক্সাম্পল মই তোমাক দেখুৱাই দিছো সোৱা 60000000 এনেকৈ যদি তোমাৰ 20-25 টা জিৰো লিখিব লগা হয় তেনেকুৱা ক্ষেত্ৰত সংখ্যাটো লিখোতে আমাৰ কি হয় অসুবিধা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম সাইন্টিফিক নোটেশন নামৰ এটা রুল এটা ব্যৱহাৰ কৰিম যেটো রুলৰ দ্বাৰা এনেকুৱা ধৰণৰ যিবোৰ সংখ্যা থাকে নাম্বাৰ থাকে সেই নাম্বাৰবোৰ আমি কি কৰিব পাৰিম সমুৱাই লিখিব পাৰো ঠিক আছে গতিকে নাম্বাৰসমূহ লিখা যিটো রুল হেতুকে কি বুলি কয় সাইন্টিফিক রুল আমাৰ সুবিধাৰ্থে আমি লিখিলো এইবোৰ গতিকে সাইন্টিফিক রুলত যিকোনো নাম্বাৰক কি হিচাপে লিখা যায় n * 10 to the power n এটুকে কি বুলি কয় সাইন্টিফিক নোটেশন কি বুলি কয় ইয়াক সাইন্টিফিক নোটেশন বুলি কয় কিতাপত কিছুমান এক্সাম্পল দিয়া আছে তোমালোকে চালে ভালদৰে বুজি পাবা সাইন্টিফিক নোটেশন এটা সাইন্টিফিক নোটেশনৰ মই যিকোনো ধৰণৰ উদাহৰণ এটা দিছো সো the 2 into 3 to 10 to the power minus 2 এইটো এটা কি সাইন্টিফিক নোটেশন লিখিছিলো মানে ইয়াত n টো হৈছে এটো n আৰু এটো কি স্মল n হয় এনেকে ধৰণৰ সংখ্যাবিলাক কি কৰা হয় এক্সপ্ৰেস কৰা হয় ইয়াকে কি বুলি কয় সাইন্টিফিক নোটেশন সাইন্টিফিক নোটেশনৰ ক্ষেত্ৰত যিবোৰ আন প্ৰসেস কিছুমান আছে যিবোৰ সাইন্টিফিক নোটেশনৰ যিবোৰ ফিগাৰ হয় এই ফিগাৰবোৰৰ তুমি মাল্টিপ্লিকেশন তাৰ পিছত ডিভাইড এডিশন সাবট্ৰেকশন এইবিলাক প্ৰসেসসমূহ তোমালোকে কৰি চাবা এইবিলাক তোমালোকে ক্লাস 10 ৰ মেথছত পাইছাই এনেকুৱা সংখ্যাবিলাকৰ n * 10 to the power n এনেকুৱা সংখ্যাবিলাকৰ এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশন এইবিলাক তোমালোকে আগতে পাইছে মই এইবিলাক আৰু ৰচনা নকৰো কিতাপত দি আছে দুই এটা এক্সাম্পল তোমালোকে কৰি চাবা এটা মই তোমালোকৰ লগত কি আলোচনা কৰিম আনসাৰ্টেনিটিৰ কথা যেটো আহিছে মেজারমেন্ট অফ আনসাৰ্টেনিটি গতিকে মই এতিয়া কি আলোচনা কৰিম তোমালোকৰ লগত সিগনিফিকেন্ট ফিগাৰস বুলি বলে টপিক এটা আছে এই সিগনিফিকেন্ট ফিগাৰসৰ কথা তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে সো এতিয়া আমি কি আলোচনা কৰিম সিগনিফিকেন্ট ফিগাৰস পঢ়াৰ আগতে আমি কি পঢ়ি যাব লাগিব দুটা টার্ম আছে মই টার্ম দুটা কৈ আছো সিগনিফিকেন্ট ফিগারস কিহৰ কাৰণে ইউজ কৰা হয় জেনাৰেলি সোৱা আমি যিকোনো ধৰণৰ সাইন্টিফিক মেজারমেন্ট যেতিয়া মই আগতে কৈছো যিকোনো ধৰণৰ সাইন্টিফিক মেজারমেন্ট কৰিলে সাপোজ তুমি এই পেইন্টৰ লেংথ যেতিয়া জুখিব যাবা বা যিকোনো ধৰণৰ ভাৰ্নিয়াৰ স্কেল ইউজ কৰিবা তাতে কিছুমান ইৰ'ৰ থাকে হয় কিছু পৰিমাণে আনসাৰ্টেনিটি থাকে সেই আনসাৰ্টেনিটি সমূহ তোমাৰ ডেসক্ৰাইব কৰিবৰ কাৰণে আমাৰ কি কৰা হয় এই সিগনিফিকেন্ট ফিগাৰসবোৰ ইউজ কৰা হয় সিগনিফিকেন্ট ফিগাৰস জনাৰ আগতে তুমি দুটা টার্ম জানিব লাগিব জেনাৰেলি এটো ইউজ কৰা হয় একুৰেসি আৰু
প্ৰিচিজন এই দুটা টাৰ্মৰ বিষয়ে ভালদৰে জানিব গ্ৰামাটিক্যালি যদি চোৱা এই দুটা টাৰ্মৰ মিনিং একেই কিন্তু সাইন্টিফিক টাৰ্মত ইন টাৰ্মছ অফ সাইন্টিফিক মিনিং এই দুটা টাৰ্মৰ কিন্তু মিনিং বিলাক বেলেগ বেলেগ হয় সাপোজ চোৱা তুমি কিবা এটা এক্সপেৰিমেন্ট কৰি আছা মই তোমাক সাপোজ তুমি এটা এক্সপেৰিমেন্ট এটা কৰি আছা সেই এক্সপেৰিমেন্টৰ ট্ৰু ভ্যালু তোমাৰ কিমান উলিয়াব লাগে সাপোজ ট্ৰু ভ্যালুটো তোমাৰ কিমান 4.0 হ'ব লাগে এটা তোমাৰ ট্ৰু ভ্যালু কিন্তু সাপোজ তুমি ফার্স্ট টাইম এক্সপেরিমেন্ট কৰিলা এক্সপেরিমেন্ট কৰোতে তুমি কি কি ভ্যালু পালা সাপোজ 3.4 পালা আৰু 3.5 পালা ঠিক আছে তুমি 4 ৰ ওচৰত পোৱা নাই কিন্তু তুমি যিকেইটা পাইছা যিকেইটা ভ্যালু পাইছা সাপোজ আৰু এটা ভ্যালু পাইছা 3.9 পাইছা হয় এই 3.4 আৰু 3.5 এই ভ্যালু কেইটা কি একেবাৰে ওচৰা-ওচৰি ভ্যালু হয়নে যদি বেকেটা শুদ্ধ নহয় একেবাৰে ওচৰা-ওচৰি ভ্যালু এনেকুৱা ধৰণৰ ভ্যালু কি বুলি কয় প্ৰিসাইজ ভ্যালু বুলি কয় বুজি পাইছা কিতাপত ধুনিয়াকৈ দি আছে প্ৰিচিজন মানে কি ক্লোজনেস অফ ভেৰিয়াছ মেজাৰমেন্ট তুমি যিবোৰ মেজাৰমেন্ট কৰিছা সেই মেজাৰমেন্টৰ কিমান ক্লোজনেস এইকেইটা কি হয় ক্লোজ হয় কিন্তু এই দুটা কি নহয় ক্লোজ নহয় গতিকে এই দুটা ভ্যালু কি নহব প্ৰিসাইজ নহব এই দুটা ভ্যালু কি হ'ব প্ৰিসাইজ হ'ব আকৌ চোৱা এই ভ্যালুটো 3.9 টো কি হ'ব তোমাৰ 4.0 ক্লোজ হয় হয়নে গতিকে এই ভ্যালুটো তোমাৰ কি হ'ব একুৰেট ভ্যালু ঠিক আছে গতিকে প্ৰিচিজন মানে কি যদি তুমি মেজারমেন্ট এটা কৰিছা কেইটামান ভ্যালু লৈছা সাপোজ a b c কেইটামান এক্সপেৰিমেন্টাল ভ্যালু পাইছা ইয়াৰ মাজত যদি ক্লোজনেস আছে এই ভ্যালু কেইটাৰ মাজত ক্লোজনেস আছে তেনেহলে এটা কি বুলি ক'ব প্ৰিচিজন বুলি ক'ব প্ৰিসাইজ ভ্যালু বুলি ক'ব আনহাতে আনটো ভ্যালু এই ভ্যালু কেইটাৰ যদি কি হয় ট্ৰু ভ্যালুৰ লগত কি থাকে ক্লোজনেস হয় ট্ৰু ভ্যালুৰ লগত যেটো ক্লোজনেস হয় তেতিয়া হলে সেই ভ্যালুটোক আমি কি বুলি কম একুৰেট ভ্যালু একুৰেট ভ্যালু বুলি কম ঠিক আছে মই এইবিলাকৰ নোটস দিছো তোমালোকক আনহাতে তোমাৰ মেজারমেন্টৰ মাজত যদি কি হয় ক্লোজনেস হয় হেবিলাক কি বুলি কম আমি প্ৰিসাইজ ভ্যালু বুলি কম ভালদৰে লিখা নাই মই বাৰু তোমালোকে বুজি পাইছা চাগে গতিকে একুৰেসি আৰু প্ৰিচিজন এই গেটাৰ ডেফিনেশন এটা এটাকে লিখি থৈ দিবা ঠিক আছে এতিয়া আমি চাম our main topic is significant figures the significant figures মানে কি সোয়া আমি যেতে আগতে কৈছো যে কেমিক্যাল বা সায়েন্টিফিক মেজারমেন্ট বিলাকত তোমাৰ কি থাকে সায়েন্টিফিক মেজারমেন্টত তোমাৰ সদায় কিছুমান কি থাকিব আনসার্টেনিটি থাকে হয় কম হ'ব পাৰে বেছি হ'ব এনেকুৱা ধৰণৰ আনসার্টেনিটি থাকে সেই কাৰণে মেজারমেন্টৰ কি কৰা হয় জেনাৰেলি সাপোজ তুমি কিবা এটা মেজারমেন্ট কৰি গৈছা 2.34 এনেকৈ পাইছা হয়নে তাৰ পিছত এই ভ্যালুটো লওটো কি লিখা হয় বিভিন্ন ধৰণৰ মেজারমেন্ট কৰি প্লাস মাইনাস কিবা x y কিবা এটা লিখা হয় আৰু হয় সাপোজ 0.1 0.2 এনেকৈ ধৰণে কি লিখা হয় কিছুমান ফিগাৰ লিখা হয় এই প্লাস মাইনাস যে থাকে এইখিনি ইৰৰ বুলি ক'ব পাৰি আৰু এইখিনিকে কি বুলি কয় measurement of uncertainty বুলি কয় এখিনি আনসার্টেন আৰু এখিনি সার্টেন এই সার্টেন ভ্যালুটোৰ তোমাৰ যিখিনি সার্টেন ভ্যালু আছে এই সার্টেন ভ্যালুটোৰ যিখিনি ইম্পৰ্টেন্ট ডিজিট হয় সার্টেন ভ্যালুটোৰ যিখিনি ইম্পৰ্টেন্ট ডিজিট বা মিনিংফুল ডিজিট সেইখিনিকে কি বুলি কয় সিগনিফিকেন্ট ফিগাৰস বুলি কয় বুজি পালা আমি কি কলো যে সায়েন্টিফিক মেজারমেন্টৰ ক্ষেত্ৰত কিছুমান আমি কি পাও আনসার্টেনিটি পাও হে আনসার্টেনিটি খিনি আমি কেনে ধৰণে এক্সপ্ৰেছ কৰো আমি হে মেজারমেন্টটো লিখো লগতে কি কৰো প্লাস মাইনাস দি পেলা হে আনসার্টেনিটি খিনি আমি কি কৰো এৰৰ খিনি আমি কি কৰো ৰাইটৰ ফালে এড কৰি দিও যিখিনি সার্টেন ভ্যালু থাকে এই সার্টেন ভ্যালু যিখিনি ইম্পৰ্টেন্ট বা মিনিংফুল ডিজিট হয় সেই মিনিংফুল বা ইম্পৰ্টেন্ট ডিজিট খিনিকে কি বুলি কয় সিগনিফিকেন্ট ফিগাৰস বুলি কয় ঠিক আছে যিকোনো মেজারমেন্ট বা যিকোনো নাম্বার এটাৰ সিগনিফিকেন্ট ফিগাৰস কেইটা আছে হেতু আমি ক্যালকুলেট কৰিব পাৰো তাৰ কাৰণে কিছুমান ৰুল আছে এই ৰুলবোৰ তোমালোকে জানিব লাগিব ঠিক আছে এটা সিগনিফিকেন্ট ফিগাৰস মানে বুজি পালা
মই ডেফিনেশ্যনটো লিখি দিছোঁ চোৱা these are meaningful digit with which are known with certainty. Significant figures মানে কি কোনো এটা মেজারমেন্টৰ যিমান কেইটা ইম্পৰ্টেন্ট ডিজিট আছে সেই ইম্পৰ্টেন্ট বা মিনিংফুল ডিজিট কেইটাকে কি বুলি কয় significant figures বুলি কয় এতে কিছুমান ৰুল আছে কোনো এটা নাম্বাৰৰ পৰা তুমি কেনে ধৰণে significant figures বোৰ উলিয়াব পাৰা সেই ৰুল কেইটা মই ইয়াতে তোমালোকক এক্সপ্লেইন কৰিছো এক নম্বৰ ৰুলটো হৈছে কি যিকোনো ধৰণৰ নন জিৰো ডিজিট all the non-zero মানে বুজি পোৱা non-zero মানে কি যিবোৰ শূন্য নহয় non-zero digits are significant ঠিক আছে গতিকে এতিয়া তোমাক যদি ফৰ এক্সাম্পল কয় ইয়াতে কিমানটা significant নাম্বাৰ থাকিব 3283 মানে ইয়াত কিমানটা থাকিব significant figures ইয়াতে significant figures কিমানটা 3 significant figures গোটেই কেইটা কি নন জিৰো figures গতিকে কেইটা কি হ'ব significant figures আখৰ বেয়া ভাল নহয় দুই এটাই কৈছাই আখৰবোৰ বেয়া অলপমান এডজাস্ট কৰিবা ঠিক আছে আনহাতে তুমি যদি হোৱা 0.25 ইয়াতে এটো কি হ'ব 0 বাকি কেইটা কি নন জিৰো গতিকে 2 significant figures are there ঠিক আছে আনহাতে সেকেন্ড ৰুলটো কি হৈছে zero preceding the non-zero digits are not significant মানে কি suppose তুমি কি লিখিছা 503 ঠিক আছে এটো এটা নন জিৰো এটো এটা কি নন জিৰো তে এই নম্বৰটো ঠিকই আছে কিন্তু ইয়াৰ আগত যদি তুমি কি কৰা একেবাৰে লেফট সাইডৰ পৰা আহি থাকা যদি লেফট সাইডৰ পৰা এনেকৈ আহি থাকিলে আগত যদি তুমি কেইটামান জিৰো লগাই দিয়া এই জিৰো কেইটা কিন্তু তোমাৰ কি নহয় নন সিগনিফিকেন্ট এটা কি নহয় সিগনিফিকেন্ট নহয় জেনারেলি কি কৰা হয় ইয়াতে সোয়া এই জিৰোটো কি নহয় কিন্তু নন সিগনিফিকেন্ট ঠিক আছে থার্ড রুলটো কি zeros between two non-zero rule কেটা তোমালোক কিতাপত দেখুৱাই দিছো সোয়া এটো হল থার্ড রুল কি কৈছে zeros between two non-zero digits are significant মানে কি ইয়াতে সোয়া 2.005 আছে হয় মানে কি তুমি যদি নন জিৰো ডিজিটৰ মাজত যিবোৰ জিৰো আছে এটো এটা নন জিৰো হয় নে এটো এটা নন জিৰো গতিকে একেটা কি হ'ব তোমাৰ সিগনিফিকেন্ট হ'ব গতিকে নন জিৰো ডিজিটৰ মাজত যদি তোমাৰ কি থাকে এনেকুৱা ধৰণৰ নন জিৰো এটো এটা নন জিৰো হয় নে এ নন জিৰো ডিজিটৰ মাজত যদি তোমাৰ কি থাকে জিৰো থাকে তেনলে সেই জিৰো কেটা কি হ'ব সিগনিফিকেন্ট বুজি পাইছা আৰু এটা রুল এটা আছে এই রুলটো মই কৈ দিছো সোয়া
নাম্বাৰ 4 ৰুল এই ৰুলটো কিতাপত দিয়ে আছে মই দেখুৱাই দিছোঁ তোমালোকক এই ৰুলটোত কি দিছে জিৰ'জ এট দ্য এণ্ড অফ অৰ ৰাইট অফ এ নাম্বাৰ অফ এ ছিগনিফিকেণ্ট প্ৰভাইডেড ডেট দে আৰ অন দ্য ৰাইট ছাইড অফ দ্য ডেচিমেল পইণ্ট মানে কি একে সংখ্যা এটা ৰাইট ছাইডে কি হ'ব লাগিব যিবোৰ জিৰ' থাকে সেই জিৰ'বোৰ কি হ'ব লাগিব তোমাৰ সেই জিৰ'বোৰ কি হ'ব ছিগনিফিকেণ্ট ফিগাৰ্ছ হ'ব বুজি পাইছা কিন্তু এটা কথা থাকিব লাগিব তাত এটা কি থাকিব লাগিব তোমাৰ ডেচিমেল পইণ্ট এটা থাকিব লাগিব বুজি পাইছানে এটা চোৱা এই 100 টো তোমাৰ কি আছে এটা ছিগনিফিকেণ্ট অনলি ওৱান ছিগনিফিকেণ্ট নাম্বাৰ বুলি কৈছে আনহাতে চোৱা এই 100 টো তোমাৰ কিমানটা আছে বুলি কৈছে 4টা ছিগনিফিকেণ্ট আছে কিহৰ কাৰণে এটা পইণ্ট 0 বুলি কৈছে ঠিক আছে গতিকে এইটো হৈছে তোমাৰ কি 4 নম্বৰ ৰুল ৰুলটো লিখিবা এটা লাইন এটা লিখি দেবা লগতে কি কৰিবা তোমাৰ এক্সাম্পল এটা দি থবা ঠিক আছে যিকোনো ধৰণৰ কাউন্টিং অবজেক্ট বুলি যদি থাকে সাপোজ দুটা বল 20টা কণী 20x 2 balls these are কি কিছুমান অবজেক্টৰ কথা কৈছে এনেকুৱা অবজেক্টৰ কথা যদি কয় তেনেকুৱা ধৰণৰ নাম্বাৰৰ ক্ষেত্ৰত সিগনিফিকেন্ট নাম্বাৰ কিমান হ'ব ইনফাইনাইট নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ্স থাকিব বুজি পাইছা গতিকে এই পাঁচটা ৰুল তোমালোকে লিখি লবা কিতাপত আছে ধুনিয়াকে মই লিখি থকা নাই তোমালোকৰ কাৰণে গতিকে এতিয়া আহিছে কি তোমালোকৰ সিগনিফিকেন্ট ফিগাৰ্সৰ ওপৰত ডিপেন্ড কৰি পেলাই সিগনিফিকেন্ট ফিগাৰ্সৰ তোমাৰ কি multiplication divide subtraction আৰু এডিশন এই চাৰিটা অপাৰেশন তোমালোকে কেনে ধৰণে কৰিবা হয় এলা কিছুমান এৰিথমেটিক এতিয়া চোৱা তুমি যদি মাল্টিপ্লিকেশন ডিভাইড এডিশন সাবট্ৰেকশন যি কোনেই নকৰা কিয় Suppose তুমি তিনিটা কৰিছা ইয়াতে কিতাপত এক্সাম্পল এটা দিয়া আছে এইটো এক্সাম্পলকে কনসিডাৰ কৰিছো ঠিক আছে এই এক্সাম্পলটো কি দিয়া আছে চোৱা 12.11 18.0 and 1.012 এটো তুমি যেতিয়া প্লাস কৰিবা তোমাৰ ৰিজাল্টটো কি আহিব 122 এটো তোমাৰ কি এডিশনৰ তোমাৰ ৰিজাল্ট কিন্তু তুমি যেটো ৰিজাল্ট দেখিবা এই ৰিজাল্টৰ সিগনিফিকেন্ট ফিগাৰ্স কি হ'ব লাগিব এই ৰিজাল্টৰ সিগনিফিকেন্ট ফিগাৰ্স আৰু একেবাৰে লিস্ট নাম্বাৰ যেটো সিগনিফিকেন্ট ফিগাৰ্স বুজি পাইছা এটো এটা কি লিস্ট সিগনিফিকেন্ট ফিগাৰ্স আছে হয় ইয়াতে কিমানটা আছে 4টা ইয়াতেও 4টা ইয়াতে 4টা ইয়াতে 3টা ইয়াতে 4টা বুজি পাইছা একেটা কি ইয়াতে সিগনিফিকেন্ট ফিগাৰ্স কেটা 4টা ইয়াতে কিমান 4টা ইয়াতে কিমান 4টা আৰু ইয়াতে কিমান আছে 3টা সৰি ইয়াতে 3টা আছে হয় এটা তোমাৰ যেটো ৰিজাল্ট ওলাব সেই ৰিজাল্টৰ সিগনিফিকেন্ট ফিগাৰ্সটো কি হ'ব লাগিব এই লিস্ট সিগনিফিকেন্ট ফিগাৰ্সৰ লগত সমান হ'ব লাগিব ঠিক আছে গতিকে এই ক্ষেত্ৰটো তোমাৰ কিমান হ'ব লাগিব 3টা সিগনিফিকেন্ট গতিকে তুমি ৰিজাল্টটো কি লিখিব লাগিব 31.1 ইয়াতে কিমানটা আছে সিগনিফিকেন্ট ফিগাৰ 3টা এনেকুৱা ধৰণে গুটিকেটাৰ ক্ষেত্ৰত তুমি মাল্টিপ্লিকেশনে কৰা বা ডিভাইডে কৰা বা সাবট্ৰেকশনে কৰা যিকোনো ক্ষেত্ৰতে তুমি যেটো লাস্ট ৰিজাল্ট পাবা সেই লাস্ট ৰিজাল্টটো যিকেটাৰ ওপৰত তুমি সেই অপাৰেশনবোৰ কৰিছা সেই অপাৰেশন কেটা সেই সংখ্যা কেটাৰ লিস্ট সিগনিফিকেন্ট নাম্বাৰটো তুমি কি কৰিব লাগিব ৰিজাল্টত মেইনটেইন কৰিব লাগিব ঠিক আছে কিতাপত যিকেটা এক্সাম্পল দি আছে সেই এক্সাম্পল কেটা কৰি চাবা যদি নোৱাৰা তেনেহলে মোক কবা মই কৰি দিম আকৌ ঠিক আছে আজিলৈকে এৰিছো নেক্সট ক্লাছত মই তোমালোকৰ ডাইমেনশনাল এনালাইসিস কৰি দিম সাউন্ড কি হয় ডাইমেনশনাল এনালাইসিস মই আৰু এটা ভিডিও তোমালোকক দিয়ে দিব পাৰো অতি সোনকালে গতিকে আজিলৈকে এইখিনিকে এৰিছো তোমালোক অলপ প্ৰেক্টিস কৰিছোৱা যদি তোমালোক এই চেনেলটো নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশন বেলটো কি কৰিবা প্ৰেছ কৰি দিবা লগতে যদি ভিডিওটো ভাল পাইছা তেনেহলে লাইক বাটনটো প্ৰেছ কৰি দিবা আৰু ভিডিওটো পাৰিলে শেয়াৰ কৰি দিবা সো সি ইউ ইন দা নেক্সট ভিডিও গাইস থ্যাংক ইউ